বজাত ধুবুৰী চহৰৰ ১ নং ৱাৰ্ডস্থিত AIUDFৰ কাৰ্যালয়ৰ সন্মুখত প্ৰতিবাদ সাব্যস্ত কৰে AIUDFৰ কৰ্মীসকলে। ধুবুৰীত বিজেপি সাংসদ সুধাংশু ত্ৰিবেদীৰ প্ৰতিমূৰ্তি দাহ কৰি প্ৰতিবাদ। AIUDFৰ বিজেপিৰ সাংসদ সুধাংশু ত্ৰিবেদীক ৰাজহুৱাকৈ ক্ষমা খোজাত দাবী। ক্ষমা নুখুজিলে সাংসদগৰাকীৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিব AIUDFে। ধুবুৰীৰ বিষয়ে ভৌগোলিক জ্ঞান নাই সাংসদ সুধাংশু ত্ৰিবেদীৰ বুলি মন্তব্য কৰে AIUDF নেতাই। সাংবাদিক বন্ধুসকলক আমি ধন্যবাদ জানাইছোঁ। আপোনালোকে এইটো বেছি বেছি প্ৰচাৰ কৰিব লাগে, কিয়নো কালি বিজেপিৰ এজন সাংসদ সুধাংশু ত্ৰিবেদী দেৱে তেখেতে বিজেপিৰ ৰাজ্যসভাৰ সাংসদ তেখেতে কালি সংসদত এনেকুৱা এটা নিকৃষ্টতম বক্তব্য দিছে। ধুবুৰী জিলা বিশেষকৈ ধুবুৰী সংসদীয় এৰিয়াৰ মানুহ বোলে মিনি বাংলাদেশী বুলি তেখেতে মন্তব্য কৰিছে। গতিকে এই ভাষাত আমি গৰিহণা জগাইছোঁ আৰু সকীনি দিছোঁ তেখেতে যাতে এইটো ভাষা উঠাই ল'ব লাগে, নহ'লে আমি ইয়াৰ পিছতে আইনী ব্যৱস্থা ল'ম তেখেতৰ এগেইনষ্টত। আজি জাষ্ট এখন মূৰ্তি আমি দাহ কৰিলোঁ, কিন্তু ইয়াৰ পিছতে আমি এইটো লৈ বহি নাথাকোঁ। এই কথা নুঠাইলে তেখেতৰ এগেইনষ্টত আইনী ব্যৱস্থা কৰা হ'ব ইনশাল্লাহ। কিমান দুৰ্ভাগ্যজনক, ইমান দুৰ্ভাগ্যজনক, আপোনালোকে চবেই আছে, ইমান দুৰ্ভাগ্যজনক। কমচে কম প্ৰায় 28 লাখ মান পপুলেশ্যন আছে ইয়াতে। এই 28 লাখ মান পুৰণা এটা ডিষ্ট্ৰিক্ট, ইয়াতে মিনি বাংলাদেশী বুলি অভিহিত কৰাকে বিজেপিক আমি ধিক্কাৰ দিছোঁ। বিজেপিৰ তেখেতে এগেইনষ্টে বিজেপিৰ মানে সভাপতিক আমি অনুৰোধ জনাইছোঁ তেখেতৰ এগেইনষ্টে বিহিত ব্যৱস্থা গ্ৰহণ কৰিব লাগে, নহ'লে আমি ইয়াৰ পিছতে আমি এইটোৰ FIR কৰি আছোঁ। আজি আমি FIR কৰিম তেখেতে যদি এইটো কথা উদ্ধৰ নকৰে। ধুবুৰীৰ বিষয়ে বা ভাৰতৰ মানচিত্ৰৰ বিষয়ে তেখেতৰ ধুবুৰীৰ বিষয়ে ভাৰতৰ মানচিত্ৰৰ বিষয়ত এটা নলেজো নাই। নলেজ থাকিলে এইটো কথা নকৰিলে। ধুবুৰীত আমাৰ যিটো ভাৰতৰ মানচিত্ৰ, ধুবুৰী এটা সীমাপুৰীয়া অঞ্চল, এইটো গতিকে ইণ্টাৰনেশ্যনেল বৰ্ডাৰ, ইয়াতে ৱেষ্ট বেংগল মেঘালয়ৰ বৰ্ডাৰ আৰু ইণ্টাৰনেশ্যনেল বৰ্ডাৰ, কেইখন বৰ্ডাৰ আছে। গতিকে এই বিষয়ে তেখেতে চিন্তা চৰ্চা নকৰি ইয়াতে অকল মানে মিনি বাংলাদেশী বুলি কোৱাটো আমি দুৰ্ভাগ্যজনক। আমি মানে অত্যন্ত দুখ পাইছোঁ আৰু এই কথাক আমি গৰিহণা জনাইছোঁ আৰু এই কথাক আমি তেখেতক আমি গৰিহণা দিছোঁ, যাতে তেখেতক আমি সকীনি নট অনলি গৰিহণা সকীনি দিছোঁ। তেখেতে এই কথাটো যদি উঠাই নলয় তেনেহ'লে আমি ইয়াৰ পিছত আমি আইনী ব্যৱস্থা ল'ম আৰু আন্দোলন আমাৰ ইয়াৰ পিছত আৰু জোৰদাৰ আন্দোলন হ'ব ইনশাল্লাহ।